মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10 আছামিছৰ যিটো 2 নম্বৰ চেপ্টাৰ আছে জিকি, এই জিকি নামৰ চেপ্টাৰটিৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে চুটি লিখি আনিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে, প্ৰশ্ন উত্তৰকেইটা চুটি কাৰণে তোমালোকে এনেকুৱা নাভাবিবা যে মেট্ৰিক পৰীক্ষাত তোমালোকে ফুল মাৰ্ক স্ক'ৰ কৰিব নোৱাৰা, তেনেকুৱা নহয়। কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মই প্ৰশ্ন উত্তৰকেইটা একেবাৰে পাৰফেক্টলি ডিজাইন কৰিছোঁ। ঠিক আছে, যাতে তোমালোকে পৰীক্ষাত ভাল মাৰ্ক এটা স্ক'ৰ কৰিব পাৰা। ওকে, তো এই জিকি নামৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোৰ কিছুমান ভিতৰুৱা প্ৰশ্ন উত্তৰ মই লিখি আনিছোঁ যাতে তোমালোকক যদি ভিতৰৰ পৰা কোনো প্ৰশ্ন সোধে তেনেহ'লে যাতে সেই প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিব পাৰা। ঠিক আছে, আৰু 2015 চনৰ পৰা আৰম্ভ কৰি 2025 চনলৈকে এইটো চেপ্টাৰৰ পৰা যিমানকেইটা প্ৰশ্ন আহিছে মেট্ৰিক পৰীক্ষাত গোটেইকেইটা প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰকেইটা মই লিখি আনিছোঁ যাতে তোমালোকে এটা আইডিয়া পোৱা যে এইটো চেপ্টাৰৰ পৰা কেনেকুৱা প্ৰশ্ন আহে মেট্ৰিক পৰীক্ষাত। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰকেইটা লিখি ল'বা। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল বলা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰাৰ আগতে জিকিটো এবাৰ পঢ়ি লওঁ। জিকিৰ ৰচক হৈছে আজান ফকীৰ। ঠিক আছে, তোমালোকে আজান ফকীৰৰ বিষয়ে পঢ়িবা। তো তোমালোকে জিকিটো এইদৰে পঢ়িবা। ৰহমৰ গিৰিহত তুমি আলা চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ, চিমটো হেৰা মোৰ মন আল্লাহৰ নামত, ভুজু হেৰা মোৰ মন গুৰুৰে পদ, পানী মৰে পিয়াহত অগ্নিমৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত, খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত ধৰি কাৰ টপালি, মক্কাৰ দুৱাৰত চাহাব টিৰবিনিৰ গাত, বেহাব নোৱাৰে তাত মায়ে বেটে ভাত, আসমানৰ কুটুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত, সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰী পাৰ হ'লে এৰিলে পিৰিতি, দেওমাৰী পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। তোমালোকে এইদৰে পঢ়িবা, পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা। ঠিক আছে, তো চোৱা তোমালোকক 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। ঠিক আছে, তো তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ চমুকৈ তোমালোকক লিখিবলৈ দিছে। এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়। ঠিক আছে, সেইকাৰণে উত্তৰকেইটা মই শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। চোৱা জিকিৰৰ ৰচক কোন, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় হা, পৰীক্ষাত আগতেও আহিছে আৰু তোমালোকৰ পৰীক্ষাটো আহিব পাৰে। গতিকে তোমালোকে প্ৰশ্নটোৰ উত্তৰ মুখস্থ কৰি পেলাব, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিন্তু এইটো। ঠিক আছে, জিকিৰৰ ৰচক কোন, উত্তৰত লিখিবা জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। ঠিক আছে, জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। তোমালোকক আজান ফকীৰৰ আচল নাম লিখিবলৈ দিব পাৰে। ঠিক আছে, আজান ফকীৰৰ আচল নাম তোমালোকে অলপ পিছত পাবা, সেইটোৰ ওপৰত মই এটা প্ৰশ্ন বনাইছোঁ। ঠিক আছে, নেক্সট আছে খ তোমালোকক দিছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। ঠিক আছে, এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ঠিক আছে, গতিকে তোমালোকে উত্তৰত লিখিবা যে উজনি অসমত প্ৰচলিত টোকাৰী গীত, দেহ বিচাৰৰ গীত আদি লোকগীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। ঠিক আছে, এইটো তোমালোকে প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা। হ'ব, 1 মাৰ্কৰ প্ৰশ্ন হয় কিন্তু এইটো। নেক্সট আছে গ তোমালোকক দিছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে। উত্তৰ তোমালোকে লিখিবা জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হৈছে বাৰে বাৰে উচ্চাৰণ কৰা। ঠিক আছে, জিকিৰ শব্দটোৰ অৰ্থ হৈছে বাৰে বাৰে উচ্চাৰণ কৰা। ঠিক আছে, আৰু জিকিৰ শব্দটো কোনটো আৰবী শব্দৰ পৰা ওলাইছে, আৰবী জিকৰ শব্দটোৰ পৰা ওলাইছে। এইটো প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, মানে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, যিহেতু বেছি প্ৰশ্ন দিয়া নাই তোমালোকক। ঠিক আছে, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, কিন্তু এই যে 1 মাৰ্কৰ প্ৰশ্নকেইটা আছে এই প্ৰশ্নকেইটা অলপ বেছি ইম্পৰ্টেণ্ট হয়। হ'ব, গতিকে তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ একেবাৰে মুখস্থ কৰি পেলাবা। একেবাৰে সৰু এটা চেপ্টাৰ হয় ন, আৰু যিকেইটা লং হেৰি আছে উত্তৰ প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকৰ উত্তৰ মই শ্বৰ্টকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ যাতে তোমালোকৰ অসুবিধা নহয়, আৰু মেইন পইণ্টকেইটা ভৰি মানে উত্তৰবিলাক লিখিছোঁ। ঠিক আছে, যাতে তোমালোকৰ মাৰ্কো কাটিব নোৱাৰে। ঠিক আছে, যাতে তোমালোকে ফুল মাৰ্ক পোৱা। হ'ব, গতিকে ভয় নকৰিবা, চিন্তা নকৰিবা, কিবা অসুবিধা হ'লে মোক কমেণ্ট কৰিবা, মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম। ঠিক আছে, আৰু বুজাই দিব লাগিলে তোমালোকে মোক কমেণ্ট কৰি ক'বা যে ছাৰ হেৰি চেপ্টাৰটো বুজাই দিয়ক, জিকিৰ যিটো চেপ্টাৰ আছে চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিয়ক, আৰু প্ৰশ্নটোবিলাক একেবাৰে ডিটেইলত বুজাই দিয়ক, তেনেহ'লে মই ডিটেইলত বুজাই দিম। ঠিক আছে, এতিয়া মানে মোৰ সিমান সময় নাই, সেইকাৰণে মই মানে সিমান ডিটেইলত যাব পৰা নাই। ঠিক আছে, মই মানে ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে গোটেইকেইটাৰ ক্লাছৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' বনাই আছোঁ, সেইকাৰণে সিমান সময় দিব পৰা নাই তোমালোকক। হ'লেও মই সময় উলিয়াই তোমালোকক চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিম। আজি প্ৰশ্নটোকেইটা লিখি লোৱা।
ঠিক আছে 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে তলৰ শব্দবোৰৰ অৰ্থ লিখা ঠিক আছে তোমালোকক এই শব্দবিলাকৰ অৰ্থ লিখিবলৈ দিছে তোমালোকে চাবা তোমালোকৰ কিতাপত শব্দ আৰু টুকা দিয়া আছে তাত শব্দবিলাক দিয়া আছে আৰু অৰ্থবিলাকো দিয়া আছে তাৰ পৰা তোমালোকে লিখিব পাৰা আৰু মই ইয়াত ধুনীয়াকৈ তোমালোকক লিখি থৈছো ঠিক আছে ৰসুল মুমিন ৰহম কুতুব আৰু বান্দা এই শব্দবিলাকৰ অৰ্থ লিখিব লাগে ঠিক আছে গতিকে মই লিখি থৈছো তোমালোকে এইটো লিখিবা ৰসুল শব্দটো এইদৰে লিখিব অৰ্থটো যে দেৱদূত ঈশ্বৰপ্ৰেৰিত পুৰুষ আল্লাহ দূত হ'ব এইটো ধুনীয়াকৈ তোমালোকে লিখিবা নেক্সট আছে মুমিন বিশ্বাসী মুছলমান ৰহম দয়া কুতুব ধ্ৰুৱ নক্ষত্ৰ বান্দা বৃত্তবাদাস ঠিক আছে তো স্টুডেন্টস এতিয়া 3 নম্বৰত চোৱা 3 নম্বৰ তোমালোকক দিছে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতাভাগীৰ অন্তৰ্নিহিত বাপটি বিশ্লেষণ কৰা ঠিক আছে তোমালোকক এই কবিতাভাগীৰ অন্তৰ্নিহিত বাপ বিশ্লেষণ কৰিবলৈ দিছে তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো ঠিক আছে চিন্তা কৰা কোনো দৰকাৰ নাই কিবা অসুবিধা হলে তোমালোকে মোক কমেন্ট কৰিবা মই আছোই ঠিক আছে তোমালোকৰ কমেন্টৰ মই ৰিপ্লাই দি আছো আজিকালি ঠিক আছে গতিকে তোমালোকে কিবা অসুবিধা পালে মোক কমেন্ট কৰি জনাবা যে স্যাৰ এইটো অসুবিধা পাইছো ঠিক আছে তেনেহলে মই সেই সমস্যাটোৰ সমাধান দিম তোমালোকক হ'ব তো চোৱা তোমালোকে উত্তৰটো এইটো লিখিবা যে এই কবিতাভাগীৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে মানুহে ঈশ্বৰক বিচাৰি মক্কাৰ দৰে তীৰ্থস্থানলৈ যায় কিন্তু প্ৰকৃততে ঈশ্বৰ মানুহৰ শৰীৰতে বিৰাজমান যেনেকৈ হাল আৰু হোল মাছৰ লগত দৰিকণা মাছৰ কোনো তুলনা নহয় ঠিক তেনেকৈ বাহ্যিকভাৱে কৰা তীৰ্থযাত্ৰাৰ লগত শৰীৰৰ ভিতৰত থকা ঈশ্বৰক উপলব্ধি কৰাৰ কোনো তুলনা হ'ব নোৱাৰে কবিয়ে মানুহক নিজৰ অন্তৰতে ঈশ্বৰক বিচাৰিবলৈ আহ্বান জনাইছে ঠিক আছে গতিকে তোমালোকে এইটো ধুনীয়াকৈ লিখিবা চোৱা কিমান শ্বৰ্টকৈ লিখিছো ঠিক আছে সেইটো প্ৰশ্ন কমেও 3 বা 4 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে মেইন পইণ্ট খেতে ইনক্লুড কৰি তোমালোকৰ কাৰণে প্ৰশ্নটো মানে আনসাৰটো এনেকৈ ডিজাইন কৰিছো যাতে তোমালোকৰ মাৰ্কো কাটিব নোৱাৰে আৰু যাতে প্ৰশ্নটোৰ উত্তৰ শ্বৰ্ট হয় ঠিক আছে কাৰণ মুখস্থ কৰাত বহুত দিগদাৰ হয় মই গম পাওঁ এইবিলাক তোমালোকে মোক কমেন্ট কৰি থাকা ঠিক আছে গতিকে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লোৱা আৰু নেক্সট তোমালোকৰ কোনটো চেপ্টাৰ দৰকাৰ মোক কমেন্ট কৰি জনাবা হা হেৰি মেথছৰ হোক সায়েন্সৰ হোক সোশ্যাল সায়েন্সৰ হোক ঠিক আছে হিন্দীৰ হোক তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে যোনটো বেছি কমেন্ট আহিব মই হেতু চেপ্টাৰৰ ভিডিও আগতে বনাম ওকে তো চোৱা চাৰিত তোমালোকক দিছে ব্যাখ্যা কৰা ঠিক আছে এইবিলাক তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে তোমালোকক মানে মই শৰ্ট কৈ লিখি আনিছো চোৱা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত ঠিক আছে এইখিনি ব্যাখ্যা কৰিব লাগে তো চোৱা প্ৰথমে তোমালোকে প্ৰসংগ লিখিব লাগিব তাৰ পিছত সংগতি তাৰ পিছত ব্যাখ্যা ঠিক আছে চোৱা তোমালোকক এই ধৰে দিব পাৰে যে প্ৰসংগ সংগতি দৰে ব্যাখ্যা কৰা ঠিক আছে তেতিয়া তোমালোকে এই ধৰে লিখিব লাগিব আৰু যদি অনলি ব্যাখ্যা কৰিবলৈ দিয়ে আৰু যদি 2 মাৰ্ক দিয়ে ঠিক আছে অনলি যদি 2 মাৰ্ক দিয়ে তেনেহলে তোমালোকে এই ব্যাখ্যাখিনি লিখিলে হ'ব এই যে ব্যাখ্যাখিনি আছে এই ব্যাখ্যাখিনি লিখিলে হ'ব আৰু যদি 2 মাৰ্কতকৈ বেছি দিয়ে 3 বা 4 মাৰ্কৰ কাৰণে প্ৰশ্নটো সোধে তেনেহলে তোমালোকে এই গুটিখিনি লিখিব লাগিব প্ৰসংগ সংগতি ব্যাখ্যা এই গুটিখিনি লিখিব লাগিব হ'ব গতিকে তোমালোকে গুটিখিনি লিখি লোৱা প্ৰসংগখিনিটো একেবাৰে ইজি হয় তোমালোকে লিখকৰ নাম আৰু কোনটো কবিতাৰ পৰা বা কোনটো চেপ্টাৰৰ পৰা এই কবিতাভাগী লোৱা হৈছে এইখিনি মনত ৰাখিলেই হ'ল বাকি গুটিকেইটাৰ কাৰণে সেমেই হয় উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি অনা হৈছে বা তুলি দিয়া হৈছে ঠিক আছে একেবাৰে ইজি হয় হ'ব গতিকে তোমালোকে প্ৰসংগ সংগতি গুটিখিনি লিখিব লাগিব লিখিবা আৰু ঠিক আছে তেনেহলে তোমালোকৰ কিন্তু 1 মাৰ্কো কাটিব নোৱাৰে ঠিক আছে হাফো কাটিব নোৱাৰে এক্সামত ঠিক আছে তোমালোকে গুটিখিনি লিখিবা ভাল মাৰ্ক এটা স্কোৰ কৰিবলৈ হলে ঠিক আছে তো তোমালোকে প্ৰসংগত এইখিনি লিখিবা উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে হ'ব তাৰ পিছত তোমালোকে সংগতি দি লিখিবা যে এই কবিতাভাগীৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰে তাকেই ক'বলৈ বিচাৰিছে ঠিক আছে তাৰ পিছত আছে ব্যাখ্যা পানীৰ পিয়াহত পানী মৰা বা জুইৰ উপস্থিতিত অগ্নি জাৰত মৰাটো যিদৰে অসম্ভৱ কথা ঠিক তেনেদৰে মানুহৰ অন্তৰত আল্লাহ থকাৰ পিছতো তেওঁক বাহিৰত বিচাৰি ফুৰাটো অৰ্থহীন পানী আৰু জুইৰ মাজতে যিদৰে পিয়াহ গুছোৱা আৰু উত্তাপ দিয়া শক্তি নিহিত থাকে তেনেদৰে প্ৰকৃত ভক্ত বা মুমিনৰ অন্তৰতে আল্লাহ লুকাই থাকে সৎ আৰু বিশ্বাসী লোকে নিজৰ হৃদয়ৰ ভিতৰতে আল্লাহৰ অস্তিত্ব বিচাৰি পায় তেওঁক পাবলৈ বাহ্যিক জগতত
চলাত কৰাৰ প্ৰয়োজন নাই ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা ঠিক আছে তোমালোকে যদি এইখিনি লিখিব পাৰা 1 মাৰ্ক পাবা এইখিনি লিখিব পাৰিলে 2 মাৰ্ক মানে 1 মাৰ্ক আৰু 1 মাৰ্ক 2 মাৰ্ক আৰু এইখিনি লিখিব পাৰিলে আৰু 2 মাৰ্ক ঠিক আছে 1 + 1 2 2 + 2 4 ঠিক আছে মানে 4 মাৰ্কৰ কাৰণে প্ৰশ্নটো দিব চাগে তোমালোকক হ'ব তো চোৱা এতিয়া খত চোৱা এইখিনি ব্যাখ্যা কৰিব লাগে মক্কা দুৱাৰত চাহাব তিৰবিনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে ভাত ঠিক আছে তো ব্যাখ্যা কৰিব লাগে গতিকে আমি প্ৰসংগগুটিৰ দৰে ব্যাখ্যা কৰিম তো তোমালোকে প্ৰসংগটো লিখিবা এই যে কত তোমালোকে প্ৰসংগটো লিখি আহিছা সেম হ'ব একদম এক্সাক্ট হ'ব ঠিক আছে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হাছান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে ঠিক আছে প্ৰথমে তোমালোকে এইখিনি লিখিবা প্ৰসংগটো লিখিবা তাৰ পিছত তোমালোকে সংগতি এদৰে লিখিব লাগিব যে এই কবিতাভাগৰ জৰিয়তে কবিয়ে মায়াৰ বন্ধনে বা মায়াৰ বান্ধোনে যে মানুহক কেনেকৈ আধ্যাত্মিক পথত বাধা দিয়ে সেই বিষয়ে বৰ্ণনা কৰিছে ঠিক আছে এইখিনি তোমালোকে লিখিবা সংগতিত ঠিক আছে তাৰ পিছত তোমালোকে ব্যাখ্যাটো লিখিবা সোৱা কিমান শৰ্টকৈ লিখিছো ব্যাখ্যাটো তোমালোকে মানে দেখাত ডাঙৰ দেখা গৈ আছে চাগে কিন্তু ডাঙৰ নহয় মানে আখৰবিলাক যে অলপ ডাঙৰ ডাঙৰ হেকন উত্তৰবিলাক ডাঙৰ ডাঙৰ দেখা গৈ আছে বাট উত্তৰবিলাক ডাঙৰ ডাঙৰ নহয় ঠিক আছে গতিকে তোমালোকে ব্যাখ্যা দৰে কৰিবা যে কবিয়ে কৈছে যে মক্কাৰ দৰে পবিত্ৰ তীৰ্থস্থানত ত্ৰিবেণীৰ দৰে পবিত্ৰ ঘাট আছে কিন্তু সেই ঘাটত মায়াই কেনেদৰে বাট বেটি ধৰিছে যে তাত কোনো আধ্যাত্মিক জ্ঞানৰ আদান প্ৰদান কৰিব নোৱাৰি অৰ্থাৎ মানুহে তীৰ্থস্থানলৈ গলেও মায়াৰ বন্ধনত আবদ্ধ হৈ থকাৰ বাবে প্ৰকৃত আধ্যাত্মিক জ্ঞান লাভ কৰিব নোৱাৰে ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰ পিছত আৰু এটা আছে ঠিক আছে এইটোৱে লাষ্ট ব্যাখ্যা কৰা সোৱা তোমালোকক দিছে হজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি ঠিক আছে তো ব্যাখ্যা কৰিব লাগে প্ৰসংগ লিখিবা যে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হাছান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে একেবাৰে সেম হয় গোটেইকেইটা ব্যাখ্যাৰ যিটো প্ৰসংগ আছে প্ৰসংগটো তোমালোকে সেম লিখিবা ঠিক আছে প্ৰসংগ সেম হ'ব তাৰ পিছত আছে সংগতি উক্ত কবিতাভাগৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে ঠিক আছে নেক্সট আছে ব্যাখ্যা ইয়াত মানৱ শৰীৰক এটা সজা আৰু আত্মাক এটি মইনা চৰাইৰ লগত তুলনা কৰা হৈছে সজাত বন্দী চৰাইটোৱে যিদৰে বাহিৰলৈ ওলাই যাবলৈ নানা উপায় বিচাৰে ঠিক তেনেদৰে মানৱ আত্মায়ো শৰীৰৰ বন্ধনৰ পৰা মুক্তি বিচাৰে যেতিয়া মৃত্যুৰ সময়ত আত্মাই শৰীৰ ত্যাগ কৰি গুচি যায় তেতিয়া এই পৃথিৱীৰ সকলো মায়া মোহ আৰু সম্পৰ্কৰ অন্ত পৰে ঠিক আছে ষ্টুডেন্টস এইদৰে ধুনীয়াকৈ তোমালোকে ব্যাখ্যা কৰিবা ঠিক আছে তো লিখি লোৱা এতিয়া ভাষা বিষয়ক প্ৰশ্নকেইটা চাম তোমালোকক বেছি প্ৰশ্ন দিয়া নাই চোৱা তোমালোকক প্ৰথম দিছে সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে কি সমান অৰ্থ বুজোৱা শব্দ বা একে অৰ্থ বুজোৱা শব্দ চিন্তু গাত পিৰিতি আসমান দৰিয়া পিয়াহ বাট ভেল ঠিক আছে চিন্তু মানে চিন্তা কৰোঁ বাবু বা মন কৰোঁ গাত নৈ পাৰ বা তীৰ্থ পিৰিতি প্ৰেম বা ভাল পোৱা আসমান আকাশ বা গগন ঠিক আছে দৰিয়া মানে সাগৰ বা নদী পিয়াহ তৃষ্ণা ঠিক আছে বাট পথ বা ৰাস্তা বেল ঘোৰ বা নাও ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম SSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্নোত্তৰ ঠিক আছে অৰ্থাৎ 2015 চনৰ পৰা 2025 চনৰ মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নকেইটা আৰু এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা ঠিক আছে তো চোৱা তোমালোকক 1 নম্বৰত দিয়া হৈছে হাছান ফকীৰৰ প্ৰকৃত নাম কি আছিল ঠিক আছে তাৰ মানে 2016 চনৰ প্ৰশ্নটোত এইটো মানে 16 চনৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিছিল ঠিক আছে 2016 চনৰ মেট্ৰিক পৰীক্ষাত এই প্ৰশ্নটো আহিছিল হাছান ফকীৰৰ প্ৰকৃত নাম কি আছিল মই তোমালোকক প্ৰথমে কৈছো যে হাছান ফকীৰৰ প্ৰকৃত নাম সুধিব পাৰে ঠিক আছে গতিকে তোমালোকে লিখিব লাগিব হাছান ফকীৰৰ প্ৰকৃত নাম আছিল হযৰত শাহ মিলন ঠিক আছে হযৰত শাহ মিলন ঠিক আছে জনশ্ৰুতি মতে কোৱা হয় যে হাছান ফকীৰে পোনপ্ৰথমে অসমত আহি আজান দি নামাজ পঢ়িছিল বা নামাজ পঢ়িবলৈ মানুহক শিকাইছিল সেই কাৰণে হযৰত শাহ মিলনৰ নাম আজান ফকীৰ আহিল ঠিক আছে তাৰ পৰা মানে হযৰত শাহ মিলনৰ নামটো আজান ফকীৰ নামেৰে পৰিচিত হ'বলৈ ধৰিছিল ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি ল'বা তাৰ পিছত 2 নম্বৰ তোমালোকক দিয়া হৈছে জিকিৰ শব্দটোৰ অৰ্থ কি এটো আহিছিল 2017 চনত ঠিক আছে তো
তো তোমালোকে লিখিবা জিকিৰ শব্দটোৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা ঠিক আছে নেক্সট আছে মুমিন শব্দৰ অৰ্থ কি এইটো প্ৰশ্ন আহিছিল 2018 চনত ঠিক আছে মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান ঠিক আছে আজান ফকিৰে কোট ধৰ্ম চৰ্চা কৰিছিল উত্তৰ তোমালোকে লিখিবা আজান ফকিৰে দিখমুখৰ হৰাগুৰি চাপৰিত ধৰ্ম প্ৰচাৰ কৰিছিল বা ধৰ্ম চৰ্চা কৰিছিল হ'ব এটো ধুনীয়াকৈ লিখিবা এবিলাকো ছাত্ৰ-ছাত্ৰীসকল বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তোমালোকে যদি আজান ফকিৰৰ পৰিচয়খিনি পঢ়া তোমালোকে চাবা কিতাপত দিয়া আছে ঠিক আছে সেইখিনি যদি পঢ়া তেনেহলে চাবা এইবিলাক আলোচনা কৰা হৈছে ঠিক আছে সেই কাৰণে তোমালোকক পৰীক্ষাত এই প্ৰশ্নবিলাক সুধিছে ঠিক আছে সো বেছিভাগ প্ৰশ্ন মানে যেটো তোমালোকৰ হেৰি আছে এক্সাৰসাইজ আছে তাৰ পৰা আহা নাই ঠিক আছে ভিতৰৰ পৰা আহিছে গতিকে এইবিলাকো ইম্পৰ্টেন্ট হয় এইবিলাকো তোমালোকক পৰীক্ষাত সুধিব ঠিক আছে গতিকে তোমালোকে এইবিলাক লিখি লবা আৰু মুখস্থ কৰি পেলাবা ঠিক আছে আজান ফকিৰে কোট ধৰ্ম চৰ্চা কৰিছিল আজান ফকিৰে দিখমুখৰ হৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল ঠিক আছে নেক্সট আছে কুতুব মানে কি কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ ঠিক আছে মানে উজ্জ্বল নক্ষত্ৰ আৰু এটো মানে ধ্ৰুৱ নক্ষত্ৰ মানে সায়েন্সৰ ভাষাত মানে হেৰি পোল ষ্টাৰ ঠিক আছে ইয়াত মানে উজ্জ্বল নক্ষত্ৰ বুজাবৰ কাৰণে এটো শব্দ ইয়াত ব্যৱহাৰ কৰিছে ঠিক আছে ষ্টুডেন্টস 6 নম্বৰত 6 নম্বৰ তোমালোকক দিছে জিকিৰবোৰত কাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে এটো প্ৰশ্ন আছিল 2022 চনত ঠিক আছে গতিকে তোমালোকে উত্তৰ লিখিবা যে জিকিৰবোৰত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে ঠিক আছে নেক্সট আছে জিকিৰৰ মূল ভাৱ তোমাৰ ভাষাৰে লিখা তো হেতু প্ৰশ্ন আহিছিল 2018 চনত ঠিক আছে তোমালোকে উত্তৰ লিখিব লাগিব যে আজান ফকিৰৰ জিকিৰত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক দিশটো প্ৰকাশ পাইছে ইয়াত কোৱা হৈছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই কাৰণ তেওঁ বিশ্বাসীজনৰ হৃদয়তে বিৰাজ কৰে মানুহৰ শৰীৰটো খজা আৰু আত্মাক মইনাৰ লগত তুলনা কৰি আত্মাৰ মুক্তিৰ আকাংক্ষাৰ কথা কোৱা হৈছে জিকিৰটিত হিন্দু আৰু ইছলাম ধৰ্মৰ ভাৱধাৰাৰ এক সুন্দৰ সমন্বয় গঠিছে যি অসমীয়া সমাজৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন ঠিক আছে তো চোৱা এটো প্ৰশ্ন 2018 চনত আহিছিল জিকিৰৰ মূল ভাৱ লিখিবলৈ দিছে ঠিক আছে এটো প্ৰশ্ন মই শিওৰ নহয় কমেও 4 মাৰ্কৰ কাৰণে দিছে ঠিক আছে মানে 4 মাৰ্কৰ প্ৰশ্ন হয় এটো কমেও গতিকে চোৱা এটো প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত আহে আৰু তোমালোকে যদি প্ৰশ্নটো উত্তৰ লিখিব নাজানা যদি নোৱাৰা তেনেহলে তোমালোকে 4 মাৰ্ক এটা মিস কৰি পেলাবা ঠিক আছে তেনেহলে তোমালোকে মেট্ৰিকত হেৰি লেটাৰ মাৰ্ক স্কোৰ কৰিব পাৰিবানে নোৱাৰিবা সেইকাৰণে তোমালোকে এইবিলাকো কিন্তু লিখিব লাগিব ঠিক আছে তোমালোকে ভালদৰে অধ্যয়ন কৰিব লাগিব ঠিক আছে মাত্ৰ এটা বছৰ ঠিক আছে তো ভালদৰে ষ্টাডি কৰিবা ঠিক আছে তোমালোকৰ বেষ্ট দিবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ মানে তোমালোকৰ ফালৰ পৰা যিমান মানে পঢ়িব পাৰা যিমান ভালকৈ যিমান বুজি পোৱাকৈ পঢ়িব পাৰা সিমান পঢ়িবা ঠিক আছে টিউশনো লৈ লোৱা আৰু মই অনলাইন টিউশন কৰাম দিয়া কিছু দিন পিছত ঠিক আছে তোমালোকৰ কাৰণে কোৰ্স এটা লঞ্চ কৰিম তাত মই তোমালোকক অনলাইন টিউশন কৰাম এটো পিছত পাবা এতিয়া প্ৰশ্নটোবিলাক লিখি লোৱা ঠিক আছে তো চোৱা তোমালোকে উত্তৰটো লিখিবা ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি লবা চোৱা আঠা তোমালোকক দিছে আজান ফকিৰৰ চমু পৰিচয় দিয়া এটো আহিছিল 2019 চনত ঠিক আছে আজান ফকিৰৰ সপ্তদশ শতিকাত আজান ফকিৰ সপ্তদশ শতিকাত অসমলৈ অহা এজন ইছলাম ধৰ্মগুৰু আছিল তেওঁৰ প্ৰকৃত নাম আছিল হযৰত শাহ মিলন জনশ্ৰুতি মতে তেৱেই প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁক আজান ফকিৰ বুলি জনা যায় আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্ম বুজি পাই দিখমুখৰ হৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিল য'ত তেওঁ ধৰ্ম চৰ্চা কৰিছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল তেওঁ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল ঠিক আছে ষ্টুডেন্টস এটো ধুনীয়াকৈ তোমালোকে লিখিবা হ'ব এটো ধুনীয়াকৈ তোমালোকে আজান ফকিৰৰ চমু পৰিচয় লিখিবা ঠিক আছে ষ্টুডেন্টস এতিয়া তোমালোকক পাঠৰ ভিতৰৰ পৰা কিমান ইম্পৰ্টেন্ট প্ৰশ্নটো মই দেখাই দিম আৰু বুজাই দিম চোৱা এত তোমালোকে মানে 9টা মই ইম্পৰ্টেন্ট প্ৰশ্ন লিখি নিছো আৰু হেবিলাক উত্তৰ লিখি নিছো চোৱা প্ৰথম প্ৰশ্নটো হৈছে জিকিৰত উল্লেখ থকা হালে হলৰ লগত দৰিকাৰ টপালি কথাৰ অৰ্থ কি তো তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব যে ইয়াৰ অৰ্থ হ'ল হাল আৰু হলৰ দৰে ডাঙৰ মাছৰ লগত দৰিকণা মাছৰ দৰে সৰু মাছৰ কোনো তুলনা নহয় ইয়াৰ দ্বাৰা কবিয়ে বাহ্যিক তীৰ্থযাত্ৰাৰ তুলনাত আভ্যন্তৰীণ ঈশ্বৰৰ উপলব্ধিৰ
শ্ৰেষ্ঠতাক বুজাইছে ঠিক আছে তাৰপিছত আছে আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ আহিছিল আজান ফকীৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল ঠিক আছে নেক্সট আছে তিনি তোমালোকক দিছে জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ কি উত্তৰ তোমালোকে লিখিবা জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ হ'ল গংগা যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থল যি এক পবিত্ৰ স্থান মানে এই গোটেইকেইটা নদী য'ত মিলিত হয় ঠিক আছে গংগা যমুনা আৰু সৰস্বতী নদী এই গোটেইকেইটা য'ত মিলিত হয় সেই জেগাখিনিক হেৰি বুলি কোৱা হয় ত্ৰিবেণী বুলি কোৱা হয় ঠিক আছে ত্ৰি শব্দ অৰ্থ হৈছে তিনি তাৰপিছত আছে চাৰি তোমালোকক দিছে কবিয়ে কাক ৰহমৰ গিৰিহত বুলি কৈছে উত্তৰ লিখিবা কবিয়ে আল্লাহক ৰহমৰ গিৰিহত অৰ্থাৎ দয়াৰ মালিক বুলি কৈছে হ'ব ষ্টুডেণ্টছ এইদৰে ধুনীয়াকৈ তোমালোকে লিখিবা পাছত দিছে আসমানৰ কুতুব তৰা বুলি কাক কোৱা হৈছে উত্তৰ লিখিবা আসমানৰ কুতুব তৰা বুলি ধ্ৰুৱ তৰা কোৱা হৈছে ঠিক আছে ধ্ৰুৱ তৰা মানে পল ষ্টাৰ ঠিক আছে তো এইদৰে ধুনীয়াকৈ লিখিবা তাৰপিছত আছে জিকিৰত সজা আৰু মইনা শব্দ দুটাই কি বুজাইছে উত্তৰ লিখিবা জিকিৰত সজা শব্দই মানুহৰ শৰীৰটোক আৰু মইনা শব্দই মানুহৰ আত্মাক বুজাইছে ঠিক আছে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে মুখস্থ কৰি পেলাবা জিকিৰৰ মূল উদ্দেশ্য কি উত্তৰটো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা যে জিকিৰৰ মূল উদ্দেশ্য হ'ল আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি তেওঁৰ প্ৰতি অনুগত্য প্ৰকাশ কৰা আৰু মানুহক আধ্যাত্মিক পথৰ সন্ধান দিয়া ঠিক আছে তাৰপিছত আছে 8ত দিছে জিকিৰত কোনটোটা ধৰ্মৰ মাজত সমন্বয়ৰ ভাৱ দেখা গৈছে উত্তৰ তোমালোকে লিখিবা জিকিৰত হিন্দু ধৰ্মৰ বৈষ্ণৱবাদ আৰু ইছলাম ধৰ্মৰ সুফিবাদৰ মাজত সমন্বয়ৰ ভাৱ দেখা গৈছে ঠিক আছে বা দেখা যায় এইদৰে তোমালোকে লিখিবা ঠিক আছে তাৰপিছত আছে আদম কোন উত্তৰ লিখিবা কুৰাণৰ মতে আদম হ'ল আল্লাহৰ দ্বাৰা সৃষ্ট প্ৰথম মানৱ হ'ব এইদৰে তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ লিখি ল'বা ঠিক আছে তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটোৱে আছিল তোমালোকৰ লাষ্ট প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰ গতিকে তোমালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা ঠিক আছে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু চেনেলটো যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি পেলোৱা ঠিক আছে আৰু তোমালোকৰ যিটো নেক্সট চেপ্টাৰ আছে 3 নম্বৰ চেপ্টাৰ সেই চেপ্টাৰটোৰ ভিডিঅ' তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা গতিকে ডেছক্ৰিপশ্যন বক্স চেক কৰিবা ঠিক আছে আৰু নেক্সট কোনটো চেপ্টাৰ দৰকাৰ তোমালোকৰ সেইটো মোক কমেণ্ট কৰি জনাবা যোনটো চেপ্টাৰৰ কাৰণে বেছিকৈ কমেণ্ট আহিব সেইটো চেপ্টাৰৰ ভিডিঅ' মই আগতে বনাই আপলোড দিম ঠিক আছে গতিকে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ